Hello students, this is my third video of class 12 physics chapter 1 electric charges and field বৈদ্যুতিক আধানের ক্ষেত্র and today the lecture flow of my class will be like this. First topic is electrostatic conduction, বৈদ্যুতিক আবেশ। ইয়াৰ পিছত মই পঢ়াম properties of electric charges, বৈদ্যুতিক আধানৰ ধৰ্ম। Let the class we start. So electrostatic induction, অসমীয়াত বৈদ্যুতিক আবেশ। ঠিক আছে? So this is a body, এইটো একটা বস্তু। ঠিক আছে? Before induction মানে ইন্ডাকশন কৰাৰ আগত। আচ্ছা, আগত মই অলপ লিখি লওঁ। When a charged body is brought near an uncharged body, okay, then the charges in the uncharged body, then the charges in the uncharged body, অসমীয়া তো কৈ আছো, get polarized. একটু মিনিং আছে, তার মানে মিনিংটো কৈ দিম। This phenomenon is known as electrostatic induction. Okay, তো অসমীয়াত মিনিংটো মই কৈ দিম অলপ পিছত। অসমীয়াতো কৈ আছো। এইটো এটা আনচাৰ্জড বডি, মানে অনাহিত বস্তু। অনাহিত বস্তু মানে এইটো নুবুজায় যে ইয়াৰ আধান নাই, ইয়াৰ আধান আছে। ঋণাত্মক আধান যিমান আছে, ধনাত্মক আধানো সিমান পৰিমাণে আছে। গতিকে মুঠ আধান কিমান? 0। আচ্ছা, তো 6টা ধনাত্মক আধান, 6টা ঋণাত্মক আধান, মুঠ আধান 0। এই বস্তুটোৱে ইয়াত আকৌ মই বুজাৰ কাৰণে ড্ৰ কৰিছো। ঠিক আছে? আচ্ছা,
when a charged body is brought near an uncharged body, ধরা আমি প্লাষ্টিক রড এডাল সিল্ক ক্লথ সিল্কৰ কাপোৰৰ লগত ফ্ৰিকশ্যন কৰিলো, এনেকৈ ঘঁহিলো, ঘঁহাৰ ফলত এই প্লাষ্টিক ৰডডাল ঋণাত্মক আধানেৰে আহিত হ'ব। সেই ঋণাত্মক আধানেৰে আহিত প্লাষ্টিক ৰডডাল আমি এই অনাহিত বস্তুটোৰ ওচৰলৈ আনিম, কিন্তু ইয়াত সংস্পৰ্শ নকৰিম। কি কৰিম? ওচৰলৈ আনিম। এইটো এটা প্লাষ্টিক ৰড, ই ঋণাত্মক আধানেৰে আহিত, তাৰমানে এইটো হ'ল চাৰ্জড বডি, মানে আহিত বস্তু। আর এইটো কি? আনচার্জড বডি। যেতিয়া আমি চার্জ বডিটো আনচার্জ বডিৰ ওচৰত আনিম, যেতিয়া চার্জ বডিটো আনচার্জ আহিত বস্তুটো অনাহিত বস্তুৰ ওচৰত আনিম, তেতিয়া কি হ'ব? কিন্তু টাচ নকৰে, টাচ নকৰাকৈ, মানে ওচৰত আনিম কিন্তু টাচ নকৰিম, তেতিয়া ইয়াৰ ঋণাত্মক আধানে এই অনাহিত বস্তু আনচাৰ্জ বডিৰ ধনাত্মক আধানক আকৰ্ষণ কৰিব, আৰু এই আহিত বস্তুৰ ঋণাত্মক আধানেৰে অনাহিত বস্তুৰ ঋণাত্মক আধানক কি কৰিব? বিকৰ্ষণ কৰিব, ৰিপেল কৰিব। ফলত কি হ'ব? এই ঋণাত্মক আধানবোৰ, ইয়াত দুটা আছিল, এই ঋণাত্মক আধান এই পিনে গুচি যাব, এই ঋণাত্মক আধান এই পিনে গুচি যাব, এই ধনাত্মক আধান এই পিনে আহি যাব। কথাটো বুজিছা? দেখা বুঝা। কিন্তু ইয়াত কি হৈছে? এতিয়াও কিন্তু মুঠ আধান, এইখিনিত মুঠ আধান কিমান? শূন্যই আছে, মানে অনাহিত বস্তু, অনাহিত বস্তু মানে আধান নাই, কিন্তু মুঠ আধান নাই, কিন্তু আছে, ঋণাত্মক আধানও আছে, ধনাত্মক আধান আছে, দুটাই মিল কৰি মুঠ আধান শূন্য। যেতিয়া অনাহিত বস্তু এটাৰ ওচৰত আহিত বস্তু সংস্পৰ্শ নকৰাকৈ অনা হ'ব, তেতিয়া অনাহিত বস্তুৰ যিটো মোৰ আহিত বস্তুৰ ওচৰত, আহিত বস্তুৰ ওচৰৰ ফালে থকা মূৰটোত বিপৰীত আধান আহি যাব, আৰু অনাহিত বস্তুৰ দূৰৰ মূৰটোত সমজাতীয় আধান আহি যাব। তাৰমানে ইয়াত আধান, এই বস্তুটো ইয়াত চাৰ্জ বডিটো অনা নাই, মানে আহিত বস্তু অনা নাই, তো ইয়াত কি হৈছে? ধনাত্মক আধান ঋণাত্মক আধান মিলি মুঠ আধান শূন্য। কিন্তু এই আধানবিলাক এতিয়া এনেকৈ আকৌ নিজৰ নিজৰ পজিশ্যনত আছে। কিন্তু যেতিয়া আহিত বস্তুটো অনাহিত বস্তুৰ ওচৰত আনিম সংস্পৰ্শ নকৰাকৈ, তেতিয়া কি হ'ব? সেই আধানবোৰ কি হ'ব? বিতৰণ হ'ব, ৰিডিষ্ট্ৰিবিউটেড হ'ব। এনেকুৱা নহয় আধান গুচি যাব, ৰিডিষ্ট্ৰিবিউটেড হ'ব। মানে এই ঋণাত্মক আধানে কি কৰিব? ইয়াৰ ধনাত্মক আধানক আকৰ্ষণ কৰিব, আৰু ইয়াৰ ঋণাত্মক আধানেৰে ইয়াৰ ঋণাত্মক আধানক বিকৰ্ষণ কৰিব। ফলত ধনাত্মক আধানবোৰ অনাহিত বস্তুৰ যিটো মোৰ আহিত বস্তুৰ ওচৰত আছে তাত আহি যাব, আৰু সমজাতীয় আধান মানে ঋণাত্মক সেই দূৰৰ মূৰত গুচি যাব। এইটো দূৰৰ, এইটো ওচৰৰ। বুজিছা? এই পদ্ধতিটি কোৱা হয়, কি কোৱা হয়? বৈদ্যুতিক আবেশ। আৰু দেখা, ইয়াত চোৱা, ইয়াত এটা কথা আছে, এই আধানবোৰ ইয়াৰ লগত আকৰ্ষণ হৈ আছে, মানে বাউণ্ড, সেইকাৰণে এইবিলাকক কোৱা হয় বাউণ্ড চাৰ্জ।
এই আধান বিকৰ্ষণ হৈ আছে, ৰিপেল হৈ আছে, গতিকে এইবোৰ দূৰৰ মূৰত গৈছে, এই আধানবোৰক কোৱা হ'ব ফ্ৰী চাৰ্জ। কিন্তু এজ এ হ'ল মুঠ আধান, এই অনাহিত বস্তুটোৰ মুঠ আধান কি হৈ আছে? শূন্য হৈ আছে। আচ্ছা, এই অনাহিত বস্তুৰ এটা মোৰ কি হৈছে? ধনাত্মক আধানের আহিত, আনটো মোৰ কি হৈছে? ঋণাত্মক আধানের আহিত। তাৰ মানে ধনাত্মক আধান একফালে আহি গ'ল, ঋণাত্মক আধানে আনটো ফালে গ'ল। এই প্ৰক্ৰিয়াটো ধনাত্মক আধান এফালে আহিল, ঋণাত্মক আধান এফালে গুচি গ'ল, ইয়াকে কি কোৱা হয়? পলাৰাইজড। মানে অসমীয়াত ক'ব ধ্ৰুৱীয়তা। ইয়াৰ অসমীয়া মিনিংটো ধ্ৰুৱীয়তা। বুজিছা? তেনেহলে আমি ইয়াত কি বুজিলো? যে when a charged body is brought near an uncharged body, ইয়াৰ ওচৰত যেতিয়া আনিম, then charges in the uncharged body, এই uncharged body চাৰ্জবোৰ কি হৈছে? পলাৰাইজড হৈছে, গেট পলাৰাইজড। মানে এক পিনে ধনাত্মক আধান আহিছে, এক পিনে ঋণাত্মক আধান আহি গৈছে। এইটো যদি ধনাত্মক হল হয়, তেনেহলে এই পিনে কি আহিল হয়? ঋণাত্মক আধান। এই পিনে কি আহিল হয়? ধনাত্মক আধান। তো আগতে ইয়াত আধানবোৰ একেলগে আছিল, কিন্তু এতিয়া আধানবোৰ ধনাত্মক আধানবোৰ এইপিনে গুচি গৈছে, ঋণাত্মক আধানবোৰ এইপিনে গুচি গৈছে। ধনাত্মক আধানবোৰ কোনটো মূৰত আহিছে? যিটো মূৰ আহিত বস্তুৰ ওচৰত আছে। আৰু এই মূৰটো কি? এই মূৰটো আহিত বস্তুৰ পৰা দূৰত। এই মূৰত সমজাতীয় আধান আহি গৈছে। কিয় আহি গৈছে? কাৰণ ইয়াৰ এট্ৰাকশ্যন হ'ব, ইয়াৰ মাজত ইয়াৰ ৰিপেলশ্যন হ'ব। এনেকৈ একফালে ধনাত্মক আধান আৰু একফালে ঋণাত্মক আধান যেতিয়া কোনো পদাৰ্থত বিতৰণ হ'ব, তেতিয়া আমি ইয়াক কম পলাৰাইজড অৰ ধ্ৰুৱীয়তা। তেনেহলে ইয়াৰ ডেফিনেশ্যনটো বুজি পালো কি? when a charged body is placed near an uncharged body, then charges of the uncharged body get polarized. This phenomenon is known as electrostatic induction. অসমীয়াত কম, যেতিয়া আহিত বস্তু এটা অনাহিত বস্তুৰ ওচৰত আনিম, তেতিয়া অনাহিত বস্তুৰ আধানবোৰ, অনাহিত বস্তুৰ আধানবোৰ ধ্ৰুৱীয়তা দেখুৱাব। এই পৰিঘটনাটোক কি কোৱা হয়? বৈদ্যুতিক আবেশ। তো এইটো পঢ়াৰ উদ্দেশ্য কি? দেখা, আমি বস্তু আহিতকৰণ কৰিব পাৰো ঘৰ্ষণ পদ্ধতিৰ দ্বাৰা। উই ক্যান চাৰ্জ এ বডি বাই ফ্ৰিকশন। আমি বস্তু এটা আহিতকৰণ কৰিব পাৰো পৰিবহনৰ দ্বাৰা। মানে যেতিয়া দুটা পৰিবাহী, এটা আহিত পৰিবাহী এটা অনাহিত পৰিবাহী সংস্পৰ্শত ৰাখিম, তেতিয়া আহিত পৰিবাহীৰ পৰা আধান অনাহিত পৰিবাহীলৈ গুচি যাব। তাৰ মানে আমি পৰিবহনৰ দ্বাৰা আহিতকৰণ কৰিব পাৰো। এতিয়া মই ইয়াৰ পিছত বুজাম যে এই পদ্ধতিৰ দ্বাৰাও আমি আহিতকৰণ কৰিব পাৰি। তো এতিয়া মই এইটো বুজাম কেনেকৈ আমি আহিতকৰণ কৰিব পাৰি। ওকে, সেইকাৰণে এইটো ইম্পৰ্টেণ্ট, কাৰণ এইটো চেপ্টাৰত আমি পঢ়ি আছো আহিতকৰণ কেনেকৈ কৰিব পাৰি। তিনি ধৰণৰ, তাৰে এইটো এটা ধৰণ, চাৰ্জিং বাই ইন্ডাকশন। ঠিক আছে, চার্জিং বাই ইন্ডাকশন করতে স্টেপ 1, ঠিক আছে, আমার হাতত একটা বস্তু আছে, পদার্থ আছে, যার মোট আধান কিমান, যার মোট আধান 0, কারণ ইয়াত 6টা ধনাত্মক আধান আছে, 6টা ঋণাত্মক আধান আছে, মোট আধান 0। এতিয়া কি কৰিম, স্টেপ 2,
আমি এটা আহিত বস্তু আনিলো, ধৰা ধনাত্মক আধানেৰে আহিত। ধনাত্মক আধানেৰে আহিত বস্তুটো এই অনাহিত বস্তুটোৰ ওচৰলৈ অনা হল, তেনেহলে কি হব? ধনাত্মক ধনাত্মক বিকৰ্ষণ হব, ধনাত্মক ধনাত্মক বিকৰ্ষণ হব। দেখা, তেনেহলে ধনাত্মক ধনাত্মক বিকৰ্ষণ হব, তেনেহলে ধনাত্মক বোৰ গুচি যাব, ধনাত্মক বোৰ এনেকৈ গুচি গল। তেনেহলে ওচৰৰ এণ্ডত, ওচৰৰ মূৰটোত কি আহিব? ঋণাত্মক আধানেৰে আহিত। বুজিছা? ক্লিয়াৰ? ওকে, এতিয়াও দেখা মুঠ আধান কিমান হৈ আছে, কাৰণ 6টা ধনাত্মক আধান, 6টা ঋণাত্মক আধান। মুঠ আধান হল ন, খালি আধানবোৰৰ আকৌ বিতৰণ হৈছে, মানে ৰিডিস্ট্ৰিবিউশন হৈছে। স্টেপ 3 কি কৰিম? এতিয়া আমি এই অনাহিত বস্তুটোক আমি ভূমিৰ লগত সংলগ্ন কৰিম, পৃথিৱীৰ লগত কানেকশ্যন কৰিম। পৃথিৱী পৰিবাহী আৰু পৃথিৱীত বহুত ধৰণৰ ধাতুৰ পদাৰ্থৰে গঠিত, গতিকে ইয়াত মুক্ত ইলেক্ট্ৰন আছে। তেতিয়া কি হ'ব? এতিয়া ইয়াৰ লগত এইটো সংস্পৰ্শ হোৱা নাই, ওচৰত আছে, ফলত কি হ'ব? এই পৃথিৱীৰ পৰা ইলেক্ট্ৰন এতিয়া এনেকৈ গুচি যাব। এটা কেইটা আছে? 4টা। পৃথিৱীৰ পৰা 4টা ইলেক্ট্ৰন, মানে ঋণাত্মক আধান, এনেকৈ গুচি যাব। এই ইলেক্ট্ৰনটো আহিল ইয়াৰ লগত সংযোজন হল, ফলত নিউট্ৰেল হৈ গল। পিছত এই ইলেক্ট্ৰনটো আহিব, ইয়াৰ লগত সংযোজন হল, নিউট্ৰেল হৈ গল। পিছত এই ইলেক্ট্ৰনটো আহিব, এই ধনাত্মক আধানৰ লগত সংযোজন হল, নিউট্ৰেল হৈ গল। পিছত এই ইলেক্ট্ৰনটো এনেকৈ আহি যাব, আহি এই ধনাত্মক আধানৰ লগত সংযোগ হৈ গল, নিউট্ৰেল হৈ গল, মানে উদাসীন হৈ গল। ঠিক আছে? স্টেপ 4 এই আহিত ধনাত্মক আধানেৰে আহিত বস্তুটো কিন্তু আমি থৈ দিমেই, মানে ওচৰতে ৰাখি দিম। ওচৰত ৰাখা অৱস্থাত আমি কি কৰিম? ভূমিৰ লগত সংলগ্ন হল, এইখিনি হৈ গল। এতিয়া আমি লাহেকৈ এইটো কি কৰি দিম? আঁতৰাই দিম। ঠিক আছে? এইটো স্টেপ 4। ঠিক আছে? তো স্টেপ 4 সেইখিনি আমি লাহেকৈ আঁতৰাই দিলো। ঠিক আছে? এইটোৱে স্টেপ 4। তো যেতিয়া আঁতৰাই দিল, ভূমি সংলগ্ন কানেকশ্যন আঁতৰাই দিল, এইখিনি নিউট্ৰেল, এইখিনি নালাগে আমাক। এতিয়া শুনা, দেখা, এতিয়া তোমালোকে বুজা, কেইটা ধনাত্মক আধান আছে? 2টা। কেইটা ঋণাত্মক আধান আছে? 1, 2, 3, 4, 5, 6টা। 6টা ঋণাত্মক আধান আছে, মাইনাস। তার মানে তেতিয়া এই অনাহিত বস্তুটো কি আধানেৰে আহিত হৈ গল? ঋণাত্মক আধানেৰে আহিত হৈ গল। আৰু এটা নিয়ম, জাস্ট সিম্পলিফিকেশনৰ কাৰণে, ই ধনাত্মক আমি নেদেখাও, ই ধনাত্মক কেনসেল হ'ব, নেদেখাও। তেনেহলে ইয়াৰ উপৰঞ্চি এক্সেস আধান কিমান হৈ গল? 4টা ইলেক্ট্ৰন বেছি, গতিকে ই ঋণাত্মক আধানেৰে আহিত হৈ গল। বুজিছে? সেইবোৰ এনেকৈ গুচি যাব। কিয় গুচি যাব? কাৰণ ইহঁতৰ মাজত এতিয়া বিকৰ্ষণ হ'ব, গোটেই বস্তুটোৰ ভিতৰত বিতৰণ হৈ যাব আকৌ। ঠিক আছে? তাৰমানে এতিয়া বস্তুটো কি আধানেৰে আহিত হৈ গল? ঋণাত্মক আধানেৰে আহিত হৈ গল। তাৰমানে আমি যদি ঋণাত্মক আধানেৰে আহিত কৰিব খোজো, তেনেহলে আমি ধনাত্মক আহিত বস্তু আনিব লাগিব। এইটো মনত ৰাখিবা। আমি যদি ঋণাত্মক আধানেৰে আহিত কৰিব খোজো, তেনেহলে ধনাত্মক আহিত বস্তু আনিব লাগিব। আৰু আমি যদি ধনাত্মক আধানেৰে আহিত বস্তু আহিত কৰিব খোজো, তেনেহলে আমি আনিম ঋণাত্মক আধানেৰে আহিত বস্তু।
ঋণাত্মক আধানেৰে আহিত বস্তু ওকে আচ্ছা এতিয়া আমি আনিছো ঋণাত্মক আধানেৰে আহিত বস্তু ঠিক আছে যেতিয়া আমি ঋণাত্মক আধানেৰে আহিত বস্তু আনিম তেতিয়া কি হ'ব তেতিয়া ওচৰৰ মূৰটোত আহিব ধনাত্মক আধান দূৰৰ মূৰটোত বিকৰ্ষণৰ কাৰণে ঋণাত্মক আধান স্টেপ 3 এই স্টেপ 3 কি কৰিম ভূমিৰ লগত সংলগ্ন কৰিম যেতিয়া ভূমিৰ লগত সংলগ্ন কৰিম এই যে এইবিলাক তো বাউন্ড চার্জ আর এইবিলাক মুক্ত মানে ফ্রি চার্জ ফ্রি মানে রাস্তা পালে গুছি যাব কারণ এই বিকর্ষণ হৈ আছে এই এতিয়া এই চাৰিটা ইলেক্ট্ৰন আছে ইতে পৃথিৱীলৈ গতি কৰিব এটা ইলেক্ট্ৰন দুটা তিনটা চাৰিটা এটা গল দুটা গল তিনটা গল চাৰিটা গল তে তাৰ পিছত স্টেপ 4 কি কৰিম এইখিনি হোৱাৰ পিছত স্টেপ 4 আমি যেটো আহিত বস্তু আছিল তাক আমি দূৰত লৈ যাম দূৰত লৈ গলো ঠিক আছে যেতিয়া দূৰত লৈ গলো তাৰ পিছত পৃথিৱীৰ লগত ভূমি সংলগ্ন কি কৰি দিল কানেকশনটো পৃথিৱীৰ লগত কানেকশন আছিল বিচ্ছিন্ন কৰি দিল ফলত কি হল দেখা ই ধনাত্মক দুজন মিলি নিউট্রাল ই ধনাত্মক দুজন মিলি নিউট্রাল আমি তো নিউট্রাল টু নে দেখাম তেনেহলে কি আধানের আহিত হৈ গল ধনাত্মক আধানের আহিত হৈ গল তার মানে এই ধনাত্মক আধান এতিয়া গোটেই বস্তুটোত হিসৰিত হৈ পৰিব এইটো হল চার্জিং বাই ইন্ডাকশন অর্থাৎ বৈদ্যুতিক আবেশৰ দ্বাৰা আহিতকৰণ এটা ভিডিও চাই লও ভিডিওটো চালে বুজি পাবা ঠিক আছে এইটো এটা বস্তু দেখাইছো যিমান সংখ্যক ঋণাত্মক আধান আছে সিমান সংখ্যক ধনাত্মক আধান আছে অর্থাৎ নাম্বার অফ ইলেকট্রনস ইকুয়াল টু নাম্বার অফ প্রোটনস মানে ধনাত্মক আধান তো মোট আধান কিমান 0 ঠিক আছে কারণ নাম্বার অফ ইলেকট্রনস ইকুয়াল টু নাম্বার অফ প্রোটনস এতিয়া ঋণাত্মক আধানৰ আহিত বস্তুটো যেতিয়া ওচৰত আনিম চোৱা ঋণাত্মক আধানবিলাক দূৰত গুছি গৈছে ধনাত্মক আধানবিলাক ওচৰত আহিছে আকৰ্ষণৰ কাৰণে চাইছা এই যে ধনাত্মক আধানক আকৰ্ষণ কৰিব ঋণাত্মক আধানক বিকৰ্ষণ কৰিব কাৰণে দূৰত গুছি যাব ঠিক আছে ক্লিয়াৰ ওকে ওকে বুজিছা আচ্ছা এতিয়া কি কৰিম কিন্তু সংস্পর্শ করার নাই এইটুক আমি বাউন্ড চার্জ কম কারণ ইয়ার লগত ইয়াত আকর্ষণ হৈ আছে এইটুক আমি মুক্ত চার্জ কম কারণ ইয়ার লগত ইয়ার বিকর্ষণ হৈ আছে অলপ রাস্তা পালে ওলাই গুছি যাব সেই কারণে ইয়াক ফ্রি চার্জ কোৱা হৈছে মানে ফ্রি টু মুভ আর এইখিনি তো গতি কৰিব নোৱাৰে ই আকর্ষণ কৰি আছে ঠিক আছে আচ্ছা এইখিনি বুজিছা এতিয়া দেখা এইটো এটা অনাহিত বস্তু এই এতিয়া ভূমিৰ লগত সংলগ্ন এই ইলেক্ট্ৰন বিলাক পৃথিৱীলৈ গুছি আহিল তাৰ পিছত হেতু কানেকশন দিল হি কি আধানৰ আহিত হৈ গল ধনাত্মক আধানৰ আহিত হৈ গল বুজিছা ঋণাত্মক আহিত বস্তু আনিলে এইখিনি বুজালো অলপ আগত আকৌ দেখাম এবাৰ
এই যে ধনাত্মক আধান এইবিলাক মুক্ত আধান ভূমিৰ লগত সংলগ্ন কৰে মুক্ত ইলেক্ট্ৰন পৃথিৱীৰ পিনে আহি গুচি যাব যেতিয়া গোটেই আধান পৃথিৱীৰ পিনে গুচি গ'ল এইখিনিও গুচাই দিম এই ধনাত্মক আধানে আহিত হৈ গ'ল সেইটোৱে হ'ল তোমাৰ চাৰ্জিং বাই ইন্ডাকশন মানে বৈদ্যুতিক আবেশৰ দ্বাৰা আহিতকৰণ ঠিক আছে এবার আকৌ উল্টা একটা প্রসেস দেখাম আচ্ছা তার মানে এই পরিবাহী এ বি এ পজিটিভলি চার্জ মানে ধনাত্মক আধানেৰে আহিত হৈ গ'ল ঠিক আছে এইবাৰ আকৌ আৰু এটা দেখাই লম ৰবা ৰবা এক মিনিট এইবার দেখা এইবার তোমালোকে এইবার ধনাত্মক আধানেৰে আহিত বস্তু অনা হৈছে তেনেহলে ঋণাত্মক আধান ওচৰত আহিব ধনাত্মক আধান কত গুচি যাব দূৰত গুচি যাব ঠিক আছে কারণ ধনাত্মক ঋণাত্মক আকর্ষণ হব বুঝিছা এই ঠিক আছে এইবার আকৌ কি হব আকৌ আবার দেখাই দিয়েছো বুঝিবা এই যে ধনাত্মক আধান দূৰত গুচি গ'ল ভূমিৰ লগত সংলগ্ন কৰিম এতিয়া পৃথিৱীৰ পৰা ইলেক্ট্ৰন আহি এই ধনাত্মক আধানবোৰক উদাসীন কৰিব তাৰপিছত সেই আহিত বস্তুটো গুচাই দিম বস্তুটো কি হৈ গ'ল ঋণাত্মক আধানেৰে আহিত তাৰ মানে আমি ইয়াত এটা কথা বুজিম সেই কথাটো কি যে যেতিয়া আমি বৈদ্যুতিক আবেশৰ দ্বাৰা আহিতকৰণ কৰিম ঋণাত্মক আধানেৰে যেতিয়া আহিত বস্তুটো ঋণাত্মক আধানেৰে আহিত হ'ব তেতিয়া আমি অনাহিত বস্তুটোক আমি ধনাত্মক আধানেৰে আহিত কৰিব পাৰিম আৰু আহিত বস্তুটো যদি আমি ধনাত্মক আধানেৰে আহিতকৰণ আৰু আহিত বস্তুটো যদি ধনাত্মক আধানেৰে আহিত হয় তেনেহলে অনাহিত বস্তুটো কি আধানেৰে আহিত হ'ব ঋণাত্মক আধানেৰে আহিত হ'ব সেইটোৱে হ'ল তোমাৰ চার্জিং বাই ইন্ডাকশন ঠিক আছে চার্জিং বাই ইন্ডাকশন এতিয়া মোৰ সবতকৈ ইম্পৰ্টেন্ট টপিক হ'ব বেসিক প্রপার্টিজ অফ ইলেকট্রিক চার্জ পরীক্ষাত আহে আৰু খুবেই ইম্পৰ্টেন্ট আধানৰ মৌলিক ধর্ম খুব ইম্পর্টেন্ট নাম্বার 1 চার্জেস আর এডিটিভ মানে আধান সংযোজনশীলতা এইটো মানে কি
আচ্ছা, তার মানে চার্জেস ক্যান বি অ্যাডেড বাই simple rules of algebra. Charges can be added by rules of simple algebra. মানে কোনো একটা বস্তুর আধান আমি বীজগণিতীয় পদ্ধতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি। মানে আধানবোৰ বীজগণিতীয় পদ্ধতিৰে যোগ কৰিব পাৰি। এইটো মানে চাৰ্জৰ এটা ধৰ্ম। চাৰ্জেছ আৰ এডিটিভ, মানে আধান সংযোজনশীলতা, মানে আধানবোৰক আমি সিম্পল বীজগণিতীয় সূত্ৰৰ সহায়ত যোগ কৰিব পাৰি। কিয়? কাৰণ আধান স্কেলাৰ ৰাশি, বিকজ চাৰ্জেছ আৰ স্কেলাৰ কোৱান্টিটি, মানে ইয়াৰ দিশ নাই। চাৰ্জেছ আৰ স্কেলাৰ কোৱান্টিটি মিন চাৰ্জেছ আৰ ডাইৰেকশ্যনলেছ। যদি ডাইৰেকশ্যন নাথাকে আমি সিম্পল ফৰ্মুলা দি আমি যোগ কৰিব পাৰি, সেইটোৱে বুজাইছে। তো ইয়াৰ মানে সাপোজ এইটো এটা বস্তু হয়, ঠিক আছে। আচ্ছা, ইলেকট্রনের আধান আটাইতকৈ কম আধান যেটো আমি ইন্ডিপেন্ডেন্টলি নেচাৰত পাওঁ। দি চাৰ্জেছ, মনত ৰাখিবা, দি স্মলেষ্ট চাৰ্জেছ that exist independently is the charge on an electron. কি কৈছো? The smallest charge that exists independently in nature is the charge on an electron. মানে স্বাধীনভাৱে সকলোতকৈ স্বাধীনভাৱে আটাইতকৈ কম পৰিমাণৰ আধান হল ইলেক্ট্ৰনৰ আধান। এই কথাটো মনত ৰাখিব লাগিব। আৰু ইয়াৰ ভ্যালুটো 1-1.6 × 10⁻⁻19 কুলম। এইটো হল আধানৰ একক। পিছত মই বুজাম কুলম কি। আৰু ইয়াৰ ইলেক্ট্ৰনৰ আধান ঋণাত্মক। এইটো যে থমসনে কৈছিল ইলেক্ট্ৰন আধান ঋণাত্মক। আৰু এই ভ্যালুটো দিছিলে মিলিকানছ অইল ড্ৰপ এক্সপেৰিমেন্ট। টাইম পালে কেতিয়াবা মই মিলিকান অইল ড্ৰপছ এক্সপেৰিমেন্টটো বুজাম, ঠিক আছে। কথাটো বুজিছা? এইটো হল ইলেক্ট্ৰনৰ আধান। আৰু প্ৰটোনৰ আধান হল ইলেক্ট্ৰনৰ আধানৰ বিপৰীত, অৰ্থাৎ প্ৰটোনৰ আধান ধনাত্মক। ক্লিয়াৰ? এটা কথা মনত ৰাখিবা, the smallest charges that exist independently in nature is the charge on an electron. প্ৰকৃতিত আটাইতকৈ কম পৰিমাণৰ আধান স্বাধীনভাৱে ইলেক্ট্ৰনৰ আধানটোকে লোৱা হয়। ইয়াতকৈ কম পৰিমাণৰ আধান আৰু স্বাধীনভাৱে পোৱা নাযায়, ঠিক আছে। তো এতিয়া কথা হল total charge of this body, মানে আমি we can added by the rules of simple algebra, মানে আমি বীজগণিতীয় পদ্ধতিৰে যোগ কৰিব পাৰিম। তেনেহলে ইয়াত কেইটা ধনাত্মক আধান? এটা প্ৰটোনৰ আধান প্লাস ই। কেইটা আছে? 1 2 3 3, ঠিক আছে, ইনটু 3। বুজিছা? তার মানে আমি লিখিম এইটো 3c প্লাস। ওকে, বীজগণিতীয় প্লাস। ইয়াত কেইটা ইলেক্ট্রন আছে? দুটা, তো 2ic। ইলেক্ট্রন আধান কিমান? মাইনাস। তো টোটাল চার্জ অফ এ বডি ইজ ডিনোটেড বাই কিউ। তেনেহলে 3ic মাইনাস 2ic ইকুয়াল টু কি? ই। তার মানে বস্তুটোর আধান কি? ধনাত্মক আধানের আহিত। তো মোট আধান আমার নির্ণয় হল না নাই? বুঝিছা? তার মানে
এইটো বুজাইছো। আচ্ছা, মুঠ আধান কেইটা ধনাত্মক আছে? 1 2 3 4 5 6টা 6e প্লাস 1 2 3 4 5 6টা 7টা 8টা ইলেকট্রন আধান -8e মাইনাস দিছো কারণ ইলেকট্রন আধান ঋণাত্মক। তো 6e - 8e ইকুয়াল টু কি হল -2ic। তার মানে এই বুঝালে ইয়াত 2টা ইলেকট্রন বেশি আছে কারণ বস্তুটোর মোট আধান কিমান ঋণাত্মক। তিন হলো বস্তুর আধান আমি কি সিম্পল রুলস অফ এলজেব্রার মতো উলিয়াব পাৰিল না নাই? সেই কারণে কইছে আধানের একটা ধর্ম হল আধানবোৰ সংযোজনশীলতা, মানে চার্জেস আর এডিটিভ। ঠিক আছে, নেক্সট হল খুবই ইম্পর্টেন্ট। নেক্সট ধর্মটো খুব ইম্পর্টেন্ট, ইয়াৰ ওপৰত নিউমাৰিকেল কৰিব লাগিব। কোয়ান্টাইজেশন অফ ইলেকট্রিক চার্জ, কোয়ান্টাইজেশন অফ ইলেকট্রিক চার্জ। ঠিক আছে, মানে আধানের কোয়ান্টাম ধর্ম খুব ইম্পর্টেন্ট। এইটো ভালকৈ বুঝা। কোয়ান্টাম ধর্ম খুব ইম্পর্টেন্ট। ঠিক আছে, আচ্ছা কোয়ান্টাইজেশন মানে কি? কোয়ান্টাইজেশন মানে হল always exist available in fixed value, তার মানে কোয়ান্টাইজেশন মানে হল যিকোনো বস্তু জীৱৰ বস্তু সদায় এটা নিৰ্দিষ্ট পৰিমাণত থাকে, সেইটোকে কোয়ান্টাইজেশন কয়। যেনেকুৱা সেইপিনে মানুহ 10জন মানুহ কথা পাতি আছে, তো মানুহৰ সংখ্যাটো কি নিৰ্দিষ্ট, তাত কি কম নেকি যে 9.5 মানুহ কথা কৈ আছে? সেইটোতো হ'ব নোৱাৰে। তেনেহ'লে মানুহৰ সংখ্যাটো কি এটা নিৰ্দিষ্ট সংখ্যাত থাকে? মানুহৰ সংখ্যাটো আমি কি এটা নিৰ্দিষ্ট পৰিমাণ দি বুজাব পাৰো? তাৰমানে মানুহৰ সংখ্যাটো কোয়ান্টাইজড। ওকে, যেনেকৈ আমি পানী খাম, সেইটো পানী খাম, কিমান পানী খালা ক'ব নোৱাৰো। 1 লিটাৰ খালা, 1.1 লিটাৰ খালা, 1.2 লিটাৰ পানী খালা, 1.1 লিটাৰ খালা, 1.2 লিটাৰ খালা, 1.3 লিটাৰ, 1.4 লিটাৰ। তাৰমানে যি ধৰণৰ সংখ্যা হ'ব পাৰে, তেনেহ'লে এইটোক আমি কম কোয়ান্টাইজ নহয়। তাহলে কোয়ান্টাইজ হবৰ গ'লে কি হ'ব? মানুহ 1জন আছে, মানুহ 2জন আছে, মানুহ 3জন আছে, মানুহ 4জন আছে। তাৰ মানে এইটো কি? এইটো হল তোমাৰ ইন্টিজার, মানে অখণ্ড সংখ্যা। ইন্টিজার মানে অখণ্ড সংখ্যা। এইটো কি? মানে ফ্ৰেকশন, মানে ভগ্নাংশ। কোয়ান্টাইজড হব গলে আমাক কি লাগিব? ইন্টিজার লাগিব, মনত ৰাখিবা। ঠিক আছে, আর কোয়ান্টাইজের মিনিংটো হল কি? অলওয়েজ এক্সিস্ট ইন ফিক্সড ভ্যালু। ঠিক আছে, এতিয়া মই বুঝাও, খুব ইম্পর্টেন্ট ধর্ম। আচ্ছা, কারণ আধান কোয়ান্টাইজের কারণ কি সেইটো জানিব হলে আহিতকরণ বুঝিব লাগিব। আহিতকরণ কি? যেতিয়া কোনো এটা বস্তু ইলেকট্রন হেৰুৱায় বা কোনো এটা বস্তু ইলেকট্রন লাভ কৰে। কি লাভ কৰে? কি হেৰুৱায়? ইলেকট্রন হেৰুৱায়, ইলেকট্রন লাভ কৰে। তো ইলেকট্রন আধা আধা কৰি যাব না এটা এটা কৰি যাব? এটা এটা কৰি যাব। অর্থাৎ ইলেকট্রন ভর কি হিসাবে যায়? এটা যায়, দুটা যায়, তিনটা যায়, চাৰিটা যায়, না ইলেকট্রন ভর এনেকৈ যায়? আধা গল, তাৰপিছত আৰু একটা ইলেকট্রন 1.5 ইলেকট্রন গল, এনেকুৱা হ'ব নেকি? এটা ইলেকট্রন গল, আধা ইলেকট্রন যাব পাৰে নেকি? না যায়। দুটা ইলেকট্রন গল, যাব পাৰে নেকি? তিনটা ইলেকট্রন গল, যাব পাৰে নেকি? এইবোৰ নহয়। কাৰণ আহিতকৰণ মানে যেতিয়া এটা বস্তুৰ পৰা ইলেকট্রন আন এটা বস্তুলৈ স্থানান্তৰিত হয়, মানে ইলেকট্রন
ইলেক্ট্ৰন গুচি যায়। ইলেক্ট্ৰন যেতিয়া গুচি যায় কি লৈ যায়? আধান লৈ যায়। আৰু সেই ইলেক্ট্ৰনৰ আধানখিনি কেনে কি এতিয়া মই বুজাই আছো। তো দেখা, চোৱা, সাপোজ এইটো এটা বডি, ঠিক আছে, ইয়াত এটা ইলেক্ট্ৰন দিল, তেনেহলে ইয়াৰ আধান কি কবা? স্যাৰ ইয়াৰ আধান মাইনাস ই। কিয়? ইলেক্ট্ৰন আধান মাইনাস ই কিমান? 1.67 × 10⁻19। ইৰ ভ্যালুটো 1.6 × 10⁻19 কুলম। তার মানে ইয়ার আধানটো 1.6 × 10⁻19 কুলম। তার পিছত আৰু এটা ইলেক্ট্ৰন দিল, এতিয়া কি কবা? দুটা ইলেক্ট্ৰন, তার মানে -2 × 1.6 × 10⁻19 কুলম, তার মানে কি 3.2 × 10⁻19 কুলম। তার পিছত তিনটা ইলেক্ট্রন দিল, তাহলে ইয়ার আধান কিমান? -3। তেনেহলে কি কম? -3 × 1.6 × 10⁻19 কুলম, এইটো কিমান? 8, ঠিক আছে, 8 48। এতিয়া দেখা, এটা যেতিয়া দিছিল তেতিয়া আধান কিমান আছিল? দুটা ইলেক্ট্ৰন দিছিল তেতিয়া আধান কিমান আছিল? তিনটা যেতিয়া দিছিল তেতিয়া আধান কিমান আছিল? ইন্টিজার মানে কি? অখণ্ড সংখ্যা কি হয়? ডট 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 -2 -3 -2 -1, তার পিছত 0 1 2 3 ডট 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 হক মাইনাস, কিন্তু এইটো কি অখণ্ড সংখ্যা? এইটো কি অখণ্ড? এইটো কি অখণ্ড? তেনেহলে আমি কি লিখিব পাৰিম? যে বস্তুৰ আধান -n থাকিব পাৰে। এটা দুটা তিনটা, বুজিছা? বুজাই আছো, ঠিক আছে। ধৰা এতিয়া মই ধনাত্মক আধান দিছো, এটা ধনাত্মক আধান দিছো, তে প্লাস, দুটা ধনাত্মক আধান দিছো, তো 2 প্লাস, তিনিটা ধনাত্মক আধান দিছো 3। তেনেহলে আমি এতিয়া কি লিখিম? তার মানে কি n2 কি হব পাৰে? 1, n2 কি হব পাৰে? 2, n2 কি হব পাৰে? 3। আগৰ ক্ষেত্ৰত n2 কি হৈছিল? -1, n2 কি হৈছিল? -2, n2 কি হৈছিল? -3। এইবোৰ কি? এইবোৰ একো নহয়, অখণ্ড সংখ্যা। তার মানে কি বুঝিল? যে বস্তুর আধান, তার মানে বুঝিবা দে, খুব ইম্পর্টেন্ট। তার মানে বস্তুর আধান -n হব পাৰে, বস্তুর আধান +n হব পাৰে। এই দুটা সংযোগ করে দিলে আমি কি কম? +-n। তার মানে কি? যে বস্তু এটার আধান ইলেকট্রনের আধানৰ কি গুণিতক? অখণ্ডৰ গুণিতক। এই ধর্মটোক কোৱা হয় আধানৰ কোয়ান্টাম ধর্ম। তার মানে আধান, বস্তুর আধান গোট গোট, ইলেকট্রনের আধানের গোট গোট হিসাবে থাকতে পারে। তার মানে দি চার্জ, এইটু কথাটো, দি চার্জ on an body can exist in integral multiple of electronic charge. খুব important, integral multiple of electronic charge, and this is known as, অসমীয়াত কৈ আছো, this is known as quantization of electric charge. Quantization of electric charge. তার মানে খুব ইম্পর্টেন্ট দে। তার মানে বস্তু এটাৰ আধান থাকিব পাৰে ইলেক্ট্ৰনৰ আধানৰ অখণ্ডৰ গুণিতকত। বুঝিছা? এই ধর্মটোক কয় কোয়ান্টাম ধর্ম, ঠিক আছে। সে
তাৰ মানে বস্তুৰ আধান এই যে মই ইয়াত এটা ইলেক্ট্ৰন দিলো, দুটা, তিনটা, চাৰিটা, তাৰমানে আধান এনেকৈ বাঢ়ি যাব, কিন্তু এনেকুৱা কণ্টিনিউৱাছ নহয়। আধান থাকিব পাৰে কেনেকৈ -e, -2c, -3c, এনেকৈ নহয় -e, -1.e, -1 point, কণ্টিনিউৱাছ হ'ব নোৱাৰে। কি থাকিব পাৰে? গোট গোট। গোট গোট মানে হল কোৱান্টাইজেশ্যন, কোৱান্টাম। তাৰমানে কোৱান্টাইজেশ্যন মানে বুজিলা? তাৰমানে কোৱান্টাইজেশ্যন মানে কি বুজাইছিল? এভেইলেবল ইন ফিক্সড ভ্যালু, মানে গোট গোট হিচাপে থাকিব পাৰে, সেইটো হল কোৱান্টাইজেশ্যন। যিকোনো সংখ্যা থাকিব নোৱাৰে। ক্লিয়াৰ? যেনেকুৱা এক্সাম্পল, আচ্ছা এইটো এক্সাম্পল দিয়াৰ আগত এইটো মিনিংটো বুজিছা? এইটো মানে কি? ইন্টিজাৰ মানে অখণ্ড সংখ্যা, অসমীয়াত অখণ্ড সংখ্যা। এইটো মানে কি? চাৰ্জ অন এন ইলেক্ট্ৰন, চাৰ্জ অন এন ইলেক্ট্ৰন, বুজিছা? এইটো মানে কি? চাৰ্জ অফ এ বডি। ক্লিয়াৰ? তাৰমানে the charge of a body can exist in integral multiple of the charge of an electron. Okay? ইয়াৰ মানে বস্তু এটাৰ আধান ইলেক্ট্ৰনৰ আধানৰ অখণ্ডৰ গুণিতক হিচাপে থাকিব পাৰে। কথাটো বুজিছা? তাৰ মানে কি? সাপোজ q equal to 3, ওকে থাকিব পাৰে। q equal to 3.5 থাকিব নোৱাৰে। কিয়? কাৰণ এই সংখ্যাটো কি? অখণ্ড সংখ্যা নহয়। কাৰণ ইলেক্ট্ৰনটো আধা হ'ব নোৱাৰে। বস্তু এটাৰ পৰা ইলেক্ট্ৰন আন এটা বস্তুত ইলেক্ট্ৰন যাব, ইলেক্ট্ৰনটো কি আধা আধা ইলেক্ট্ৰন ইয়াত থাকিব, আধা ইলেক্ট্ৰন তাত থাকিব নেকি? ইলেক্ট্ৰন গোটেই গুচি যাব। সেইকাৰণে এইটো পচিবল নহয়। যদি কেতিয়াবা লিখে 4e, yes, ওকে, তো লয়েষ্ট কিমান থাকিব পাৰে? লয়েষ্ট থাকিব পাৰে -e, ওকে, -1.6 × 10⁻⁻19 কুলম। মই যদি এনেকৈ লিখো -6.4 × 10⁻⁻19 কুলম, কোৱাচোন থাকিব পাৰে নে নাই? ইয়েছ, এইটোও থাকিব পাৰে। কেনেকৈ? q equal to 4 × 1.6 × 10⁻⁻19 কুলম। q equal to 4, এইখিনি কি? ই, তেনেহলে কি হল? এই বস্তুটো এইটো কন্ডিশন হল নে নাই? কেনেকৈ এইটো কন্ডিশন হল? কাৰণ 4টো কি? 4টো অখণ্ড সংখ্যা। বুজিছা? এই হল বস্তুটো। ক্লিয়াৰ? বুজিছা? তো এতিয়া বস্তুৰ আধান যেনেকুৱা মই এটা এক্সাম্পল দিওঁ, can a charge of 8 × 10⁻18 coulomb be given to a body, তো এইটো আধান থাকিব পাৰে নে নাই আমি কেনেকৈ জানিম? ইয়াৰ কাৰণে আমি ফৰ্মুলাটো কি জানো? q equal to +-ne, এইটো কোৱান্টাম ধৰ্ম, কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ, মানে বস্তু এটাৰ আধান ইলেক্ট্ৰনৰ আধানৰ গোট গোট হিচাপে থাকিব পাৰে। তো বস্তুটোৰ আধান কি দিছে সেইটো পাহৰি যোৱা। বস্তুটোৰ আধান কি দিছে? ধনাত্মক 8 × 10⁸ কুলম। এইটো আমি কি জানো? এইটো দুটা ভ্যালু, এটা হল +e, এটা হল -e, কিন্তু বস্তুটোৰ কি আধান দিছে? ধনাত্মক আধান। গতিকে আমি এই ধনাত্মক ভ্যালুটো ইয়াত লিখিম, q জায়গাত n লিখিম। তো n equal to কি হল? 8 × 10⁸ কুলম ডিভাইডেড বাই e টু এই পিনে তলত আহিল 8 × 10⁸ কুলম। ইৰ ভ্যালু কিমান জানো? 1.6 × 10⁻⁻19 কুলম। ঠিক হয়? ওকে, বুজিছা? এইটো মই 18 বুলি ধৰোতে সুবিধাটো বুজা 18 ধৰিলো। ঠিক আছে?
সুবিধা হ'ব এনে আৰু বুজাইছো যেতিয়া ঠিক আছে তো এইটো কেনেকৈ উলিয়াম সো n equal to 8 এইটো 1.6 তুলি দশমিক তুলি দলে 10 আহিব এই 10 টু কত গুছি যাব ওপৰত তলত কি থাকিব 16 বুজিছা তাৰ পিছত 10 টু দি পাৱাৰ 18 এইটো ওপৰত গলে কি হ'ব এইটো মাইনাস আছে হ্যাঁ এইটো ওপৰত গলে কি হ'ব প্লাস হ'ব এইটো দি এইটো কি 2 হৈ গল আচ্ছা আৰু এটা ৰবা এইটো -18 আকৌ সৰি বুজাৰ সুবিধাৰ কাৰণে ক্যালকুলেশনটো ইজি হ'ব অলপ পিছত টান পঢ়াম এইটো মাইনাস ধৰিলো ওকে সৰি এতিয়া বুজা বস্তুটা 8 * 10 - 18 কুলম মানে ক্যালকুলেশনৰ কাৰণে মই সুবিধাৰ কাৰণে পিছত মই বুজাই আছো q = প্লাস মাইনাস আনি এটি দিছে 8 * 10 - 18 কুলম e2 এইপিনে আনিল ই ভ্যালু 1.6 * 10 - 19 কুলম ইয়াৰ দশমিক থাকাৰ কাৰণে 10 টো ওপৰত গুছি গল হ্যাঁ 10 টো ওপৰত গুছি গল ঠিক আছে তাৰ পিছত এই 10 টো থাকিল এইটো -18 19 ওপৰত গলে +19 হ'ব এইটো দি এইটো কি 2 এইটো দি এইটো কিমান 5 তেনেহলে 5 * 10 টু দি পাৱাৰ 1 তেনেহলে কিমান হল 50 52 অখণ্ড ইন্টিজার হয় না নহয় যেহেতু n টো অখণ্ড সংখ্যা না ভগ্নাংশ অখণ্ড গতিকে হয় এই চার্জটো বস্তুটো থাকিব পাৰে বুজিছা হয় এই চার্জটো বস্তুটো থাকিব পাৰে ঠিক আছে যেনেকুৱা আৰু এটা এনেকৈ বুজাম আৰু ঠিক আছে এনেকৈ বুজাম আৰু লাহে লাহে এতিয়া মই পঢ়াম যে 3 নম্বৰটো হল law of conservation of electric charge এইটো উইলিয়াম গিলবার্টে দিছিলে বুজিছা হি কি কলে তেখেতে কি কলে ল অফ কনজারভেশন অফ ইলেকট্রিক চার্জ মানে আধানৰ সংৰক্ষণশীলতা আধানৰ সংরক্ষণশীলতা মানে ইলেকট্রিক চার্জ অফ দ্য ইউনিভার্স ইজ গোটেই ইউনিভার্সৰ যিমান ধনাত্মক আধান আছে গোটেই ইউনিভার্সৰ ইমান ঋণাত্মক আধান আছে তো মুঠ আধান কিমান শূন্য মুঠ আধান শূন্য কিন্তু আমি এটা বস্তুৰ পৰা আধান আনটো বস্তুলৈ ৰূপান্তৰিত কৰিব পাৰি কিন্তু ধ্বংস কৰিব নোৱাৰি সৃষ্টিও কৰিব নোৱাৰি তাৰ মানে এইটো বুজাইছে যে ইলেকট্রিক চার্জ okay can't be destroyed or nor be created but only transferred বৈদ্যুতিক আধানক আমি ধ্বংস কৰিব নোৱাৰি সৃষ্টি কৰিব নোৱাৰি কেৱল এটা বস্তুৰ পৰা আনটো বস্তুলৈ আধানক আমি ৰূপান্তৰিত কৰিব পাৰি এইটো হল ল অফ কনজারভেশন অফ ইলেকট্রিক চার্জ ঠিক আছে তো আজি এইখিনি মই বুজালো আৰু এটা ইম্পৰ্টেন্ট আছে the charge of a body is independent of its speed মানে বস্তু এটাৰ চার্জ আধানৰ গতিৰ ওপৰত নিৰ্ভৰ বস্তু এটাৰ আধান বস্তুটোৰ গতিৰ ওপৰত নিৰ্ভৰ নকৰে কিন্তু ভৰৰ ক্ষেত্ৰত বেলেগ এইটো এটা বহুত ইম্পৰ্টেন্ট সম্বন্ধ m equal to m naught by 1 by v 1 minus v square by c square
এমক আমি কওঁ ৰেষ্ট মাছ মানে স্থিৰ ভৰ আৰু এমক কম আমি মুভিং মাছ মানে গতি কৰিলে তোমালোকে ইমান দিন পাই আহিছা যে বস্তুৰ ভৰ ধ্ৰুৱক হয় কিন্তু নহয় কোৱান্টাম ফিজিক্সত মানে সৰু কণিকা কোৱান্টাম মানে হলো সৰু কণিকাবোৰৰ বেগ প্ৰায় পোহৰৰ বেগত গতি কৰে তেনে ক্ষেত্ৰত দেখা যায় যে বস্তুবোৰৰ ভৰ ধ্ৰুৱক হৈ নাথাকে বস্তুবোৰৰ ভৰ বেগৰ সৈতে বৃদ্ধি হয় ইয়াত মই দেখাইছো বস্তুৰ ভৰ আৰু এইটো বায়ু শূন্য মাধ্যমত পোহৰৰ বেগ ঠিক আছে এইটো হল বস্তুৰ বেগ হা এইটো বস্তুৰ বেগ আৰু এইটো হল পোহৰৰ বেগ ঠিক আছে স্পীড অফ লাইট বা দ্ৰুতি ভি অলৱেজ লেছ দেন চি কোনো বস্তুৱে পোহৰৰ বেগত গতি কৰিব নোৱাৰে তেনেহলে চি এই ভিটো এইপিনে গেল তলত গল এইপিনে কি থাকিল 1 তার মানে কি বুঝিলা ভি বাই সি অলৱেজ লেছ দেন 1 তাহলে সি স্কয়ার সি ওকে সরি এনেকৈ ললো ভি বাই সি অলৱেজ লেছ দেন 1 এইটো এইপিনে আনিলো তেনেহলে দেখা যদি ভি স্কয়ার করো আৰু সি স্কয়ার করো কারণ এনে ভি বাই সি একতকৈ সৰু যদি বর্গ করো আৰু একতকৈ সৰু হ'ব তার মানে বুজিছা তার মানে যিমান বাঢ়িব বুজিছা একতকৈ কি হ'ব সৰু হ'ব ই ভেলোসিটি মানে বস্তুৰ দ্ৰুতি বা বস্তুৰ বেগ পোহৰৰ বেগৰ সমান নহয় পোহৰৰ বেগতকৈ সদায় কম হৈ থাকে আচ্ছা এতিয়া দেখা তো ই একতকৈ কম ঠিক আছে আচ্ছা যেতিয়া ক্লিয়ার সদায় একতকৈ কম হ'ব এইটো ফিক্সড যে ভি স্কয়ার বাই সি স্কয়ার অলৱেজ লেছ দেন ভেরি লেছ দেন 1 একৰ সমান কেতিয়া হ'ব নোৱাৰে একতকৈ সদায় কম হ'ব এতিয়া যদি ভি বাঢ়িলে এই টার্মটো কি হ'ব এতিয়া এইখিনি তো এটা কথা হৈ গল যে ভি স্কয়ার বাই সি স্কয়ার ভেরি লেছ দেন 1 এইখিনি তোমালোকে ইয়াত মনত ৰাখি দিবা এইটো এফালে থৈ দিয়া এতিয়া দেখা যদি বস্তুৰ বেগ বাঢ়ে তেনেহলে ভি বাই সি বাঢ়িব কিন্তু অলৱেজ লেছ দেন 1 তাৰ মানে এইটো বাঢ়িব ই যেতিয়া বাঢ়িব কিন্তু বাঢ়িব একতকৈ কম কিন্তু সদায় একতকৈ কম যেতিয়া ভি স্কয়ার বাই সি বাঢ়ি যাব তেতিয়া তলৰ এই সংখ্যাটো যেহেতু ই একতকৈ কম আৰু মাইনাস আছে বুজিবা দে কথাখিনি 1 মাইনাস ভি স্কয়ার বাই সি স্কয়ার যেতিয়া ভি বাঢ়িব তো এই পদটো ভি বাই সি বাঢ়িব তাহলে ভি স্কয়ার বাই সি স্কয়ারও বাঢ়িব কিন্তু একতকৈ ভেরি লেছ বাঢ়িব যেতিয়া ই বাঢ়িব ইটো একতকৈ কম তার মানে 1 মাইনাস 1.2 বাঢ়িল ভি বাঢ়িল 1 পইণ্ট বাঢ়িল 3 আৰু ভি বাঢ়িল 1 ভি সরি কথাটো এইটো বুজাইছো তোমালোকে বুজা নাই সরি কথাটো বুজা ভি বাঢ়িলে ভি বাই সি বাঢ়িব ভি বাই সি বাঢ়িলে ভি স্কয়ার বাই সি স্কয়ার বাঢ়িব কিন্তু একতকৈ কেতিয়াও ডাঙৰ নহয় ধৰা ভি বাঢ়িল এইটো কন্ডিশনত ভি বাঢ়িল এইটোতো 1 আছে ভি বাঢ়িল 0.01 আকৌ ভি বাঢ়িল তাহলে ভি সি বাই বাঢ়িব 0.02 আকৌ ভি বাঢ়িল ভি আৰু বাঢ়িল ভি বাই সি আকৌ বাঢ়িল তেনেহলে ই যিমান বাঢ়িব এজ এ হোল
এই টার্মটো এতিয়া কি হৈ যাব, এইটো কি হ'ব 0.09 0.08 0.07 এজ এ হোল কি বুজিলা, এইটো মানে বুজাইছো 1 মাইনাস ভি স্কোয়ার বাই সি স্কোয়ার। বুজিছা? তেনেহলে দেখা ভিৰ মান যিমানে বাঢ়িব ভি 1 মাইনাস ভি স্কোয়ার বাই সি স্কোয়ার সিমানে কমিব, ই যিমান কমিব ই আকৌ সিমান বাঢ়িব। কথাটো বুজিছা? বুজিছা? তাৰমানে এইটোও বুজাইছো যে যদি বস্তুৰ বেগ বাঢ়ে, যদি ভি বাঢ়ে 1 মাইনাস ভি স্কোয়ার বাই সি স্কোয়ার এজ এ হোল কমিব, যেতিয়া ই কমিব 1 মাইনাস ভি স্কোয়ার বাই সি স্কোয়ার কমিব, তেনেহলে গতি অৱস্থাত থকা তলতটো কমিলে এইটো বাঢ়িব, তাৰ মানে এম বাঢ়িব। এইটোও বুজাইছো দেখা ভি বাঢ়া এমও বাঢ়া, এইটো মানে বুজাইছো যে বস্তুৰ বেগ বাঢ়িলে ইয়াৰ গতি অৱস্থাত থকা ভৰো বাঢ়িব, তাৰমানে ভৰ ধ্ৰুৱক হৈ নাথাকিব। এইটো কোন কেনেকুৱা পদাৰ্থৰ কাৰণে, সৰু 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 কণিকা পদাৰ্থৰ কাৰণে। বুজিছা? তাৰমানে বস্তুৰ ভৰ বেগৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু চাৰ্জ অফ এ বডি ইজ ইন্ডিপেন্ডেন্ট অফ ইটস স্পীড। তাৰমানে বস্তুৰ আধান বস্তুটোৰ গতিৰ ওপৰত নিৰ্ভৰ নকৰে, যেনেকুৱা বস্তুৰ ভৰ বস্তুৰ বেগৰ ওপৰত নিৰ্ভৰ কৰে। থেংক ইউ।